ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনৰ নগাঁৱৰ পৰা ডবকা মাঞ্জা ডিলাই হৈ নাগালেণ্ডলৈ যোৱা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ডিলাইৰ পৰা কিছু নিলগতে বন্যহস্তীৰ কৰিডৰৰ বাবে এখন অভাৰব্ৰিজ বিগত 2022 বৰ্ষতে কামৰ আবণ্টন লাভ কৰা কোম্পানীটোৱে নিৰ্মাণ কৰিছিল। কিন্তু অতি লক্ষণীয় কথা যে কাম লাভ কৰা কোম্পানীটোৱে অজ্ঞাত কাৰণবশতঃ 4 লেনযুক্ত পথছোৱাৰ লগতে উক্ত অভাৰব্ৰিজখন আধৰুৱাকৈ নিৰ্মাণ কৰি কৰ্মস্থান ত্যাগ কৰে। প্ৰায় 5 বছৰৰ পাছত উক্ত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতিৰ লগতে উক্ত আধৰুৱা অভাৰব্ৰিজখন নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই পুনৰ ডিলাইৰ পৰা ডিমাপুৰলৈকে 12 কিলোমিটাৰৰ কামৰ নিবিদা মুকলি কৰাত কামৰ আবণ্টন লাভ কৰে ইকোভা নামৰ অন্য এটা কোম্পানীয়ে। কিন্তু এই কোম্পানীটোৱেও কামৰ নিবিদা লাভ কৰাৰ পাছত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাত মেৰামতিৰ লগতে অৰ্ধনিৰ্মিত দলংখনৰ কামো কিছু পৰিমাণেহে আগবঢ়াব পাৰিছে, যাৰ ফলত ভীষণ হাৰাশাস্তিৰ সন্মুখীন হৈছে পথচাৰীসকল। বিভাগীয় কৰ্তৃপক্ষই কোম্পানীক আবণ্টিত পুঁজি বৰ্তমানেও মোকলাই নিদিয়াত তেওঁলোকে কাম সম্পূৰ্ণ কৰিব পৰা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ইকোভা নামৰ কোম্পানীটোৰ দায়িত্বত থকা বিষয়াই। কাৰণটো হৈ গ'ল কি আমি মানে ইকোভাক কৈ আছো কি আমাক মানে পেমেণ্ট কৰিবলৈ, ইকোভা মানে আমাক পেমেণ্ট নাই কৰা। ইকোভাক যদি পেমেণ্টৰ কথা সুধো তো ইকোভা আমাক কয় কি ডিপাৰ্টমেণ্টে ডিলে কৰি আছে পেমেণ্ট। আমি পেমেণ্টৰ কাৰণে এতিয়া আমাৰ মেচিনাৰী চব বহি আছে, আমাৰ একো কাম কৰিব পৰা নাই, আমাৰ ডিজেল নাই হাতত, একো মানে মেনেজমেণ্টে একো চোৱাই নাই আমাক এতিয়ালৈকে। ইকোভাক আমি বাৰ বাৰ ৰিকুৱেষ্ট ঢালি আছো যে পেমেণ্ট কৰিবলৈ, এতিয়া আজিলৈকে পেমেণ্টে হোৱা নাই আমাৰ। আমি 4 মাহ হৈ গ'ল ইয়াত কাম কৰা, 4 মাহলৈকে এতিয়ালৈকে পেমেণ্টে কৰা নাই আমাক। আমি কাম বন্ধ কৰিছো, আজি এসপ্তাহ হৈ আছে কাম বন্ধ কৰাটো পেমেণ্টৰ কাৰণে। এতিয়া প্ৰশ্ন হৈছে বিভাগে আবণ্টিত পুঁজি মোকলাই নিদিয়াৰ বাবে উক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাত কামৰ ঠিকা লাভ কৰা কোম্পানীটোৱে কাম ক্ষিপ্ৰগতিত কৰা নাই নে কোম্পানীৰ মৈমতালি তথা হেমাহিৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত। हम लोग का ये समस्या है कि पेमेंट सही टाइम पे नहीं हो पा रहा है, जिसके कारण हम लोग लेट हो रहे हैं और सब मशीनरी सब मेरा जितना भी है सारा चीज यहाँ पे आइडल पड़ा हुआ है। ठीक है सर। और हम लोग 1 सप्ताह से बिना फ्यूल का यहाँ पे सारा आदमी स्टाफ लोग सब बैठा हुआ है। बस हम लोग का यह है कि साधन सही से नहीं मिल पाने के कारण हम लोग प्रोग्रेस अच्छा से नहीं दे पा रहे हैं सर। इसका सर इकोवा कंपनी कंस्ट्रक्शन इसका जिम्मेवार है सर। ये दिल्ली का है सर। हम लोग अभी दिल्ली इकोवा के अंदर करते हैं सर। कंपनी का काम बंद होने के कारण मेन है कि यहाँ पे बैलेंस सही से नहीं मिल पा रहा है, जिसके कारण से हम लोग का मशीनरी का जो फ्यूल होता है सही समय पर पर्याप्त मात्रा में नहीं मिल पा रहा है, जिसके कारण हम लोग काम सही से नहीं कर पा रहे। ये पेमेंट आने तक तो लगभग में बंद रहेगा सर। पेमेंट आ जाने के बाद हम लोग फिर उसका प्रोसेस चालू कर देंगे। एरिया पड़ता है, रास्ता में गाड़ी हल जाता है, फंस जाता है, दिक्कत होता है। उसके बाद जेसीबी बुलाना पड़ता है। बारिश आने से रास्ता में गाड़ी हल जाता है, गाड़ी हलने से दिक्कत होता है। रात भी रुकना पड़ता है, 2 दिन भी हो जाता है। 2 বছৰ পাৰে হৈ গ'ল। বাৰিষা ছিজনত বহুত বিয়া পানী কাদো ইমান হয়, বেৰাবলৈ বহুত গাড়ী লৈ অসুবিধা। এইটো পৰা ভাল জলদি ভাল কৰিলে ভাল আছিল ৰাস্তাটো। আমাৰ বিলাক সদায় আপ ডাউন কৰো, বহুত কষ্ট হয়। তো এইটোৱে হয় ৰাস্তাটো। এইটো ডিলাইৰ পৰা গৌতম বস্তিলৈকে মাজতো 3-4 মাহতো কাম হোৱা নাই। এতিয়া হৈ আছে মানে 1 মাহ হৈ গ'ল নেকি, 1-1.5 মাহ হৈ গ'ল কাম কৰি আছে কৰাটো। বৰষুণৰ ছিজনত নক'ব, ইয়াতো পুৰা কাদো হৈ যায়, পুৰা বোকা। আৰু গাড়ী যদি এনেকা ধূলি হলে ঘাম দিলে আপোনাৰ পুৰা এই ধূলিৰ পৰা গাড়ী চলাবই নাপাৰে, জায়গা থিয় হ'ব লাগে, বহুত কষ্ট আছে। এতিয়াও গাড়ী আহিলে এনেকা কষ্ট আছে। সেইদিনাখনতো পাৰাই নাই যাবলৈ, এনেকাই হয়। চৰকাৰৰ পৰা ৰাস্তাটো ভাল কৰি দিয়ক জলদি, এইটোৱে বিচাৰো। আৰু আমাৰ বিলাক অসুবিধা হয় বেৰাবলৈ, খোজকাঢ়িবলৈ, এইটোৱে বিচাৰি আছো, আৰু কি বিচাৰিম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নালবা হোম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।